শ্ব' প্ৰগ্ৰেম কৰি আহি আমি ইয়াত তামোলো বাঙালী পাৰা নেকি তাতে আমি এখন কম্পিটিশ্যন আছিল, তাতে আমি কম্পিটিশ্যনৰ লৈ কিনে আমি গৈ আছিলোঁ। গৈ থাকোঁতে আমি বিপৰীত ছাইডৰ পৰা যিখন ট্ৰাক আহিছে সেইখন ট্ৰাকে ডাইৰেক্ট খুন্দা মাৰি ট্ৰেইলাৰ খুন্দা মাৰি আমাৰ এনেকুৱা অৱস্থা হৈছে, মুখামুখি খুন্দা। মই গাড়ীখনত ময়ো আছিলোঁ। মানুহ 30জন 32জন, তাৰ ওপৰততো নাই আৰু বিহুগা মানুহ কেইজনে আছিলোঁ আমি। আহততো কেইজনমান নিছে মই এতিয়ালৈকে মই সঠিক খবৰ ক'ব নোৱাৰোঁ। আৰু বাকীতো যি হৈছে ইয়াত মেডিকেলত কিবা হৈছে সেইখিনি মেডিকেলৰে গম পাইছোঁ। এগৰাকী মেডিকেলত অহাৰ পিছত গম পাইছোঁ মৃত্যু হৈছে। নিচা হালৈ আছে। ঘৰটো আমি গড়েশ্বৰত বুলি ভাবিব, মোৰো ঘৰ এনেহেন, আমিও চব বেলেগ বেলেগ কৰি পিনে অহা না। বিভিন্ন প্ৰান্তৰ লোক আছে, চব জাগাৰে আছে, শদিয়াৰ পৰা ধুবুৰীলৈকে চব জাগাৰে ল'ৰা আছে, ছোৱালী আছে। আমি সোণালী অসম নলবাৰী বৰাজাৰ আমি বিহু দল আছিলোঁ। আমি বাঙালীপাৰাত বিহু কৰি আছিলোঁ। বিহু কৰি উঠি সামৰাৰ পিছতে মানে ভাস্কৰজ্যোতিক মাতি আছে, সিহঁতে অলপ লেট হৈছিলে। তাৰপিছতে গৈ থকা বুলি ক'লে। কওঁতে আমি যেতিয়া বিহু সামৰি অলপ চাহ তাহ খাই আছিলোঁ, তেতিয়া শুনিলোঁ বোলে ভাস্কৰজ্যোতি এক্সিডেণ্ট হৈছে। তো তাতে আমি গোটেইবিলাক দৌৰি আহিলোঁ ইয়ালৈকে। ভাস্কৰজ্যোতি ক'ত দল আছিল, কেনেকৈ আছিল? ভাস্কৰজ্যোতি আমাৰ হাৰিভাঙা টিহু, আমাৰ নামনি অসমৰ লেখত ল'বলগীয়া দল। মানে অনাকাংক্ষিত এটা ঘটনা। তেখেতসকলে টিহুৰ পৰা আমি য'ত বিহু কৰিছিলোঁ বাঙালীপাৰা, তাত তাৰমানে বিহু কৰিব আহি আছিলে। নিশামণি হালৈ নামৰ আমাৰ যিজনী আমাৰ নাও কটা নিজাগৰ ছোৱালী, আমাৰ তাই ঢুকাইছে। এতিয়া আৰু এজনী অলপ চিৰিয়াছ হৈ আছিলে, তাইক মেডিকেলত পঠিয়াইছে। মোটামুটি 4জনীমান হ'ব। কেনেকৈ হ'ল ঘটনাটো? ঘটনাটো মানে কি, এতিয়া ধৰক ৰাতি এইটো গম নাপাম কেনেকুৱা কি হ'ল, কিন্তু এই দৌৰাদৌৰ পৰা এইবিলাক এই কি আছিলে আমাৰ এই ডাম্পাৰবিলাকৰ এই ট্ৰাকৰ যিটো আমাৰ মানে যিটো হাইৱে যিটো মানে দৌৰাত্ম, সেইটো কাৰণে হ'ব মানে হোৱা যেন অনুভৱ হয় আৰু। ডাম্পাৰ সেই সন্মুখত মাৰিছে, এই ড্ৰাইভাৰ চাইডে মাৰিছে। ডাম্পাৰ নহয়, এইখন কি আছিলে ট্ৰেইলাৰ। মোটামুটি 11জন 10-15জন এইখিনি ভিতৰতে হ'ব গোটেইখিনি। বিহুৱতী মোটামুটি ধৰক দল এটাত থাকে 25ৰ পৰা 30 তেনেকুৱা ধৰণৰ। শ্ব' প্ৰগ্ৰেম কৰি আহি আমি ইয়াত তামোলো বাঙালী পাৰা নেকি তাতে আমি এখন কম্পিটিশ্যন আছিল, তাতে আমি কম্পিটিশ্যনৰ লৈ কিনে আমি গৈ আছিলোঁ। গৈ থাকোঁতে আমি বিপৰীত ছাইডৰ পৰা যিখন ট্ৰাক আহিছে সেইখন ট্ৰাকে ডাইৰেক্ট খুন্দা মাৰি ট্ৰেইলাৰ খুন্দা মাৰি আমাৰ এনেকুৱা অৱস্থা হৈছে, মুখামুখি খুন্দা। মই গাড়ীখনত ময়ো আছিলোঁ। মানুহ 30জন 32জন, তাৰ ওপৰততো নাই আৰু বিহুগা মানুহ কেইজনে আছিলোঁ আমি। আহততো কেইজনমান নিছে মই এতিয়ালৈকে মই সঠিক খবৰ ক'ব নোৱাৰোঁ। আৰু বাকীতো যি হৈছে ইয়াত মেডিকেলত কিবা হৈছে সেইখিনি মেডিকেলৰে গম পাইছোঁ। এগৰাকী মেডিকেলত অহাৰ পিছত গম পাইছোঁ মৃত্যু হৈছে। নিচা হালৈ আছে। ঘৰটো আমি গড়েশ্বৰত বুলি ভাবিব, মোৰো ঘৰ এনেহেন, আমিও চব বেলেগ বেলেগ কৰি পিনে অহা না। বিভিন্ন প্ৰান্তৰ লোক আছে, চব জাগাৰে আছে, শদিয়াৰ পৰা ধুবুৰীলৈকে চব জাগাৰে ল'ৰা আছে, ছোৱালী আছে। আমি সোণালী অসম নলবাৰী বৰাজাৰ আমি বিহু দল আছিলোঁ। আমি বাঙালীপাৰাত বিহু কৰি আছিলোঁ। বিহু কৰি উঠি সামৰাৰ পিছতে মানে ভাস্কৰজ্যোতিক মাতি আছে, সিহঁতে অলপ লেট হৈছিলে। তাৰপিছতে গৈ থকা বুলি ক'লে। কওঁতে আমি যেতিয়া বিহু সামৰি অলপ চাহ তাহ খাই আছিলোঁ, তেতিয়া শুনিলোঁ বোলে ভাস্কৰজ্যোতি এক্সিডেণ্ট হৈছে। তো তাতে আমি গোটেইবিলাক দৌৰি আহিলোঁ ইয়ালৈকে। ভাস্কৰজ্যোতি ক'ত দল আছিল, কেনেকৈ আছিল? ভাস্কৰজ্যোতি আমাৰ হাৰিভাঙা টিহু, আমাৰ নামনি অসমৰ লেখত ল'বলগীয়া দল। মানে অনাকাংক্ষিত এটা ঘটনা। তেখেতসকলে টিহুৰ পৰা আমি য'ত বিহু কৰিছিলোঁ বাঙালীপাৰা, তাত তাৰমানে বিহু কৰিব আহি আছিলে। নিশামণি হালৈ নামৰ আমাৰ যিজনী আমাৰ নাও কটা নিজাগৰ ছোৱালী, আমাৰ তাই ঢুকাইছে। এতিয়া আৰু এজনী অলপ চিৰিয়াছ হৈ আছিলে, তাইক মেডিকেলত পঠিয়াইছে। মোটামুটি 4জনীমান হ'ব। কেনেকৈ হ'ল ঘটনাটো? ঘটনাটো মানে কি, এতিয়া ধৰক ৰাতি এইটো গম নাপাম কেনেকুৱা কি হ'ল, কিন্তু এই দৌৰাদৌৰ পৰা এইবিলাক এই কি আছিলে আমাৰ এই ডাম্পাৰবিলাকৰ এই ট্ৰাকৰ যিটো আমাৰ মানে যিটো হাইৱে যিটো
মানে দৌৰাত্ম সেইটো কাৰণে হ'ব মানে হোৱা যেন অনুভৱ হয় আৰু ডাম্পাৰ সেই সন্মুখত মাৰিছে এই ড্ৰাইভাৰ চাইডে মাৰিছে নাম্বাৰে মাৰিছে। ডাম্পাৰ নহয় এইখন কি আছিলে ট্ৰেইলাৰ কিমানজন মানে আহত হৈছে? মোটামুটি 11জন 10-15জন এইখিনিৰ ভিতৰতে হ'ব গোটেইখিনি কিমান আহিছিলে বিহুৱতী মোটামুটি ধৰক দল এটাত থাকে 25-30 তেনেকুৱা ধৰণৰ